আৰম্ভ হৈছিলে যিবিলাক মন্দিৰৰ কথাই বুলি কওক বা যিবিলাক হেৰিয়ে কওক যদিও আমাৰ ইয়াত পঞ্চদেৱতাৰ পূজাটো আহিছিল পঞ্চদেৱতাৰ পূজা ব্ৰাহ্মণিকাল পূজাৰ ব্যৱস্থাটো সেই পূজাৰ যিবিলাক দৌল দেৱালয় কৰিছে সেই দৌল দেৱালয়বিলাকৰ আমাৰ ইয়াৰ যিটো গঠন স্থাপত্যৰ গঠন সেই স্থাপত্য গঠন সম্পূৰ্ণ সুকীয়া আৰু সেই স্থাপত্যবিলাক দেখিলে দেখা যায় যে স্থাপত্যবিলাকৰ দিশতো বহুত অধ্যয়ন কৰিবলগীয়া আছে তাত ভাস্কৰ্য আছে বহুত এই ভাস্কৰ্যবিলাক আমি এতিয়ালৈকে লিপিবদ্ধ কৰা নাই মোৰ এতিয়া চকুত পৰা নাই যে বোলে নহয় এইটো জয়দৌলৰ ভাস্কৰ্য আমি যি এনেকুৱা কিছুমান মানে কাম কৰিব পাৰোঁ বোলে এইটো জয়দৌলৰ ভাস্কৰ্য জয়দৌলত যিমান ভাস্কৰ্য আছে দেখিব যে গোটেই বেৰত ভাস্কৰ্য আছে এইবোৰ কিমান দিন থাকিব আজি 600 বছৰৰ পিছত এতিয়াও যে আছে এইটো বহুত ভাল কথা লাহে 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 জয়ী হৈ গৈছে কোনো তাত আপডাউন নাই যিহেতু ভাস্কৰ্য ৰাইজৰ পাছত সেই ভাস্কৰ্য ধৰি ৰাখিব লাগে আৰু এইটো আমাৰ যদিও এটা বিভাগ আছে বিভাগটোৱেও কিন্তু সেইবিলাক কামৰে হয়তো ইমান চকু দিয়া নাই যে ভাস্কৰ্যবিলাক হৈ যাব দিব নালাগে হয়তো শৈল ভাস্কৰ্য হ'ব পাৰে নহ'লে টেৰাকোটা ভাস্কৰ্য হ'ব পাৰে এই বিভিন্ন ধৰণৰ ভাস্কৰ্যবিলাক আছে মই সেইকাৰণে ডাঙৰ এটা প্ৰজেক্ট যিটো মই ভাবোঁ যে আমাৰ এইটো দাখিল কৰিব লাগে চৰকাৰৰ ওচৰত সেই প্ৰজেক্টটো হ'ব লাগে যে যিবোৰ দৌল দেৱালয় য'ত আছে সেই স্থাপত্যবিলাকৰ সম্পৰ্কে অধ্যয়নটো হ'বই লাগে আৰু এটা এলবাম যাতে কৰিব পাৰে যে সংৰক্ষণৰ কাৰণে নহ'লে এইবোৰ যেতিয়া এটা সময়ত নাইকিয়া হ'ব তেতিয়া মানুহে ক'ব যে জয়মতী নাইকিয়া হৈছে বুলি কোৱাৰ নিচিনাকৈ জয়মতী নাছিল বুলি কোৱাৰ নিচিনাকৈ এইবোৰ নাছিল বুলি ক'বলৈ আৰম্ভ কৰিব তেতিয়া আৰু আমাৰ কোনো গতি নাথাকিব সেইকাৰণে এই সমস্ত যিবোৰ মই বস্তুৰ কথা কৈছোঁ মই পুখুৰীয়ে হওক এতিয়া পুখুৰীবিলাকৰ সম্পৰ্কে বেলেগে অধ্যয়ন হ'ব পাৰে মৈদামৰ সম্পৰ্কে বেলেগে অধ্যয়ন হ'ব পাৰে ডাঙৰ ডাঙৰ গ্ৰন্থ হ'ব পাৰে গতিকে আমি মৈদামৰ যেতিয়া অধ্যয়ন কৰিব দিছিলোঁ মই মুকলিকৈ সেই কথাটো ক'ব পাৰোঁ যে তেওঁ 2 বছৰ 3 বছৰমান কাম কৰাৰ পাছত তেওঁ কোনোবাই ক'লে যে মৈদামত ভূত ওলায় গতিকে ইমান ধুনীয়া ধুনীয়া তেওঁ মানে গৱেষণা পত্ৰ লিখিলে ইংৰাজীত লিখিলে অসমীয়াত লিখিলে লিখাৰ পাছত তেওঁ কৰিলে কি ভূত ওলাই বুলি কোৱাৰ পাছত তেওঁ নিজৰ কামটো এৰি দিলে আৰু তাৰপিছত অকল কামটো এৰি দিয়া নহয় তেওঁ যে ভূত আহি পেলাই নিজৰ ঘৰত সোমালে গতিকে এটা দুমহলীয়া ঘৰ তাতে বিক্ৰী কৰি দিলে চব গতিকে আমি কেনেকুৱা অৱস্থাত বাস কৰি আছোঁ আৰু আমাৰ যিবোৰ সাঁচিপতীয়া পুথি আছে অসমত আমাৰ যিবোৰ সাঁচিপতীয়া পুথি আছে অতি মূল্যৱান পুথি আছে যিবিলাক পুথি নপঢ়িলে আপোনাৰ এই তাইসকলৰ আমি যে কৈ থাকোঁ ধৰ্মৰ বিষয়ে কৈ থাকোঁ গতিকে সেইবোৰ পঢ়িব লাগিব আমাৰ হয়তো জ্ঞানেন্দ্ৰ ফুকনে পঢ়িছে আমাৰ হয়তো গ্ৰীণ ফুকনে পঢ়িছে বা বিভিন্ন মলমসকলে এইবিলাক পঢ়িছে অধ্যয়ন কৰিছে তেখেতসকলে কাৰণ তেখেতসকলেতো এনেকৈ মুকলিমূৰীয়াকৈ কৈ পেলাই থাকিলেই শেষ নহ'ব আমি ৰেকৰ্ড কৰিব লাগিব লিখিব লাগিব ক'ৰবাত আৰু লিখি আমাৰ ফিউচাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে থৈ যাব লাগিব পুলাঞ্চি আমাৰ যিখন যে ইয়াত গৱেষণা পত্ৰ ওলাই থাকে গতিকে পুলাঞ্চিত লিখিব লাগিব ধুনীয়াকৈ গৱেষণা কৰি পেলাই আপোনাসকলে কৰিব লাগিব আমি কৰি থাকিবলৈ সম্ভৱ নহ'ব আৰু এতিয়া লাহেকৈ গতিকে সেইকাৰণে আমাৰ যিখিনি অধ্যয়নকাৰী লোক আছে তেখেতসকলে কৰিব লাগিব আজিয়েই আপোনাসকলে এটা মনস্থ কৰক যে আমি প্ৰত্যেকে এখন উপহাৰ আমি দি যাম এই তাৰ ইনষ্টিটিউটত তাই ষ্টাডি ৰিচাৰ্চ তাই অধ্যয়ন আৰু গৱেষণা পৰিচালনাৰ কাৰণে আমি এখন দি যাম যাতে পুলাঞ্চি মানে আমি ভৱিষ্যতলৈ যিবোৰ কাগজ থৈ যাম যাতে ল'ৰা ছোৱালীবিলাকে গম পায় আজি আৰু অলপ দিন আছে ধৰক 50 বছৰমান যদি আৰু যায় এইটো মোৰহে ধাৰণা হৈছে যদি চেষ্টা নকৰে ৰাখিবৰ কাৰণে তেতিয়া আমাৰ বহুত বস্তু হেৰাই যাব কাৰণ আপোনাসকলেও নিশ্চয় গম পাইছে যে আমি 50টা বছৰত আমাৰ বহুত বস্তু নিজৰ হেৰাই গ'ল অসমীয়া মানুহৰ বহুত বস্তু হেৰাই গ'ল এতিয়া আমাকো যদি সোধে আমিও কিছুমান শব্দ হয়তো নতুনকৈ মনত আছে কিন্তু সেই শব্দটো কোৱাৰ লগে লগে বুজি নাপায় এতিয়া মই এটা উদাহৰণ দেখুৱাইছোঁ উৰুষা ঘৰত বাৰিষা থাকে বুলি এটা আপোনাৰ সেই প্ৰবচন এটা আছে আপোনাৰ কৰা আছে উৰুষা ঘৰত বাৰিষা থাকে এতিয়া উৰুষা ঘৰত বাৰিষা থাকে উৰুষা ঘৰটো কি বস্তু বুজি পোৱা নাই উৰুষা ঘৰ তাৰমানে খেৰৰ ঘৰত নথকা হ'ল যে এতিয়া খেৰৰ ঘৰত সাধাৰণতে উৰুষি থাকে এতিয়া টিনৰ ঘৰ উৰুখিলেও ফুটাটো মাৰি দিয়ে গতিকে এই শব্দবিলাকো নুবুজা হৈ গ'ল এইবোৰ মই টাই ভাষাৰ শব্দ বুলি কোৱা নাই কিন্তু অসমীয়া ভাষাৰ শব্দ আপোনাৰ প্ৰত্যেকটো বস্তুৱেই অসমীয়া ভাষা এতিয়া এনেকুৱা অৱস্থাতে গৈছে অসমীয়া ভাষা সাংঘাতিক গৈ আছে আৰু আমাৰ টাই ভাষাবিলাকতো উঠাই নাই চব আমি সেইকাৰণে এতিয়া আমি যিবোৰ আমি ব্যৱহাৰ কৰি আছোঁ সেই ব্যৱহাৰ কৰি থকাখিনি ৰাখি আৰু আগতে যিবোৰ ব্যৱহাৰ কৰি আছিলে সেইবোৰ আমি ব্যৱহাৰ কৰি পেলাই আমাৰ নিজৰ সংস্কৃতিটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব আমি পিন্ধা উৰাৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে সেইবোৰ কৰিব লাগিব গতিকে মই আগৰ প্ৰসংগলৈ আহিছোঁ মই যিবোৰ স্থাপত্য ভাস্কৰ্য পুথিবিলাকৰ কথা কৈছোঁ
এই পুথিবিলাকৰ ভিতৰত চব কি পুথি আছে এই পুথিবিলাকৰ ভিতৰত প্ৰায় সাতবিধমান পুথি আছে মই এইবোৰ কথা লিখিছোঁ আৰু লিখাৰ মোৰ উদ্দেশ্যটো আছিলে যে জনসাধাৰণৰ মাজলৈ যাতে বস্তু বিষয় লৈ যাব পাৰে আৰু জনসাধাৰণৰ মাজলৈ নিবৰ কাৰণে কিয় চেষ্টা কৰা হৈছিলে কাৰণ তেওঁলোকে মূল বস্তুবোৰ চাব লাগিব এনেই কোনোবাই ক'লে বুলি পেলাই সেইটোকে লিখি দিব নালাগে সেইকাৰণে সংস্কৃত এটা কথাই আছে যে স্বতং বুৰেট মা লিখেত মানে কথা কৈ থকা শত কথা কৈ থকা মানে 100 200 300 শব্দ কথা কৈ থাকক সিদ্ধান্ত দি থাকক কিন্তু লিখিব নালাগে যেতিয়ালৈকে এটা তথ্যপূৰ্ণ মা লিখেত বুলি কৈছে লিখিব নালাগে লিখাৰ আগতে এনেকুৱা সভা সমিতিত ক'ব লাগে যে ক'লে কাৰোবাৰ বা কিজানি তাৰ বিপৰীতভাৱে এটা সমালোচনা আহে সেই সমালোচনা যদি কোনোবাই কৰে সেইটো গ্ৰহণ কৰিব লাগে আৰু গ্ৰহণ কৰাৰ পাছত তাক লিপিবদ্ধ কৰিব লাগে গতিকে আমি যিকোনো কথা লিখি দিব নালাগে মই এতিয়া দেখিছোঁ আমাক হয়তো বুৰঞ্জীয়ে উপেক্ষা কৰা নাই কিন্তু আমাক হয়তো ক'ৰবাত বুৰঞ্জীবিদে বা কোনোবাই যি কৰিছিল আপোনালোকে তেওঁ কিন্তু উপেক্ষা কৰিছে গতিকে আমি বহুত চিন্তা কৰিবলগীয়া অৱস্থা হৈছে এই সময়ত আপোনাসকলক মই নতুনকৈ কোৱা কোনো দৰকাৰ নাই এইবোৰ আমি প্ৰত্যেকেই এই কথাবিলাকত অভ্যস্ত হৈ পৰিছোঁ মই সেইকাৰণে এইখিনি কথা কৈছোঁ আৰু আনটো হ'ল এই যে আমাৰ বিভিন্ন ঠাইৰ নামবিলাক নদীৰ নামবিলাক এই নামবিলাক আৰু মানুহৰ নামবিলাক চাওক এইবোৰ যে এটা বিষয় হ'ব পাৰে সেই বিষয়বিলাকৰ সম্পৰ্কেও আমি অধ্যয়ন কৰা দৰকাৰ আছে কাৰণ আজি এতিয়া দেখিব যে গোটেই পৃথিৱীতে অনমেষ্টিক ছায়েন্স বুলি এটা বিষয় গা কৰি উঠিছে অনমেষ্টিক ছায়েন্স হ'ল আপোনাৰ নাম অধ্যয়ন নামবোৰ অধ্যয়ন কৰে নাম কি অধ্যয়ন কৰিব নাম অধ্যয়ন কৰিব এজন মানুহৰ নাম অধ্যয়ন কৰিব মই উদাহৰণস্বৰূপে দেখুৱাইছোঁ এজন মানুহৰ নামত কি থাকে তেওঁ শ্ৰী এটা শব্দ থাকিব আগফালে আমাৰ কথা কৈছোঁ আমাৰ ইয়াৰ মানুহ শ্ৰী থাকিব জানিব লাগিব যে মানুহজন জীয়াই আছে তাৰপিছত মানুহৰ নামটো থাকিলে নামটো থকাৰ পিছত দেখা গ'ল নামটো কি হ'ব পাৰে মোৰ নামটো চালে মানে এতিয়া আপোনাৰ দেখিব যে এই নামটো সেই মহাভাৰত আছিলে হয় তেনেকুৱা নাম এটা আনি পেলাই কোনোবাই দি দিছিলে সৰুতে সেই নামটো গতিকে মহাভাৰতখন মনত পেলাই দিব তাৰপিছত কান্ত বুলি আকৌ এটা থাকিব মোৰ পিছতে মোৰ নামটোৰ কথাই কৈ আছিলোঁ কান্তটো দেখাব যে এজন পুৰুষ হয় আৰু একেলগে আহিলে যে এওঁ হিন্দু হ'বনে ইছলাম হ'বনে এজন খ্ৰীষ্টিয়ান হ'বনে কি হ'বনে এইটো আমাক কিন্তু কৈ আছে নামটোৱে আপোনালোকে খুব ভালকৈ চাব আৰু নামটো শুনিলে গম পাই যাব যে তেওঁ কোন ধৰ্মৰ মানুহ কাৰণ নামটো অতি সাংঘাতিক বস্তু নামটোতে গোটেই বস্তুবিলাক সোমাই আছে তাৰপৰা যে উপাধিটোলৈ যাব বোলে অমুক গোহাঁই তেতিয়া বুজিব যে গোহাঁইবিলাক কোন আছিলে তেতিয়া আপোনাসকলে জানেই যে ৰজাগৰীয়া মানুহ আছিলে সেইবিলাক গতিকে আপুনি ফুকন বুলি ক'লে বুজি পাব যে কোনোবা বিষয়া আছিলে বৰুৱা বুলি ক'লে কোনোবা বিষয়া আছিলে গতিকে নামটোৱে ক'ব নোৱাৰাকৈ এইবিলাক বস্তু তন্নকৈ কৰি গৈছে গতিকে কাৰোবাক যদি আমাৰ ইয়াত যদি বহি থকা মানুহখিনি এটা ষ্টেটিষ্টিক্স বা পৰিসংখ্যা উলিয়াব দিয়া যায় তেতিয়া ওলাই পৰিব যে ইয়াত কিমানজন কোনটো পৰিয়ালৰ মানুহ আছে আপুনি স্কুল বা কলেজৰ যিবিলাক ৰেজিষ্টাৰ বহি আছে যিবিলাক পঞ্জীয়ন বহি আছে সেই পঞ্জীয়ন বহিৰ নামবিলাক গোটালে এই ডাটাবিলাক সহজেই ওলাই যাব গতিকে আমি এই বিষয়বিলাক এটা নাম লৈ অধ্যয়ন কৰিব পাৰোঁ ঠাইৰ নাম লৈ অধ্যয়ন কৰিব পাৰি কিছুমান ঠাইৰ নাম দেখিব পানী মাটি লৈ পেলাই হৈছে কোনোবা পাহাৰৰ নামত হৈছে আমাৰ দেখিব মই উদাহৰণস্বৰূপে দেখুৱাইছোঁ চাব আমি এতিয়া এখন ডিব্ৰুগড় বুলি ক'লোঁ এইফালে গড় বুলি ক'লোঁ কোনোবা ক'লে বাঁহগড় বুলি আছে চাব আপোনাৰ অমুক গড় আছে নিমনা গড় বুলি আছে এইবোৰ গড় আছে ইয়াত কিন্তু গছৰ গুৰিৰ নাম আছে শিমলু গুৰি আছে আহঁত গুৰি আছে এইবিলাক আছে আমাৰ ইয়াত আপুনি ইয়াৰ পৰা যে গৈ থাকিব নগাঁও পাব এতিয়া দেখিব যে আহঁতৰ গুৰি বুলি ক'ব দিয়ক আৰম্ভ কৰিছে আহঁত নকয় আহঁত গুৰি নকয় আহঁতৰ গুৰি তাৰপৰা যে সিফালে যাব দেখিব যে সিফালে গৈ থাকোঁতে নামবোৰ সলনি হৈ গৈ আছে সলনি হৈ গৈ পেলাই লাহে লাহে যে সিফালে পাব গোৱালপাৰা পাব নাপতিপাৰা পাব অমুক পাৰা পাব চাবচোন তাত কি আছে এই বস্তু সিফালে আছে তাৰপৰা যেতিয়া আপুনি গোৱালপাৰালৈকে যাব এই পাৰাবিলাক পালে আপুনি এতিয়া এই লখিমপুৰৰ ফালে ঘূৰি পেলাই গুচি আহক এইফালে চাওক কি আছে এইফালে চালে দেখিব যে লখিমপুৰ আছে গহপুৰ আছে চব পুৰবিলাক সেইফালে আছে তেজপুৰ গহপুৰ লখিমপুৰ বিহপুৰ আৰু চাওক আপুনি গোটেই ঠাইবিলাক যদি ভাগ কৰি দিব বিচাৰে যে গোটেই অসমৰ ভাগখন এখন মেপত আঁকি লওক দেখিব যে এইখিনিতে পুৰবিলাক আছে আপুনি আঁক মাৰি দিব পাৰিব এইখিনিতে পাৰাবিলাক আছে আপুনি আঁক মাৰি দিব পাৰিব এইখিনিতে গছৰ গুৰিবিলাক আছে পুখুৰীবিলাকৰ নাম আছে আপুনি আঁক মাৰি দিব পাৰিব কি আছে এইখনেই অসম আৰু তাতেই আমাৰ সম্পত্তিবোৰ লুকাই আছে য'তেই পুখুৰী আছে য'তেই গড় আছে তাত লুকাই আছে সেইবোৰ গতিকে আমি বিশাল অধ্যয়নৰ ফালে যোৱাৰ অৱকাশ আছে কিন্তু আমি সেই অধ্যয়নবিলাক
আচলতে আমি খুব মনোযোগ দি পেলাই অধ্যয়ন কৰিব লাগিব আৰু বিজ্ঞজনৰ পৰা হয়তো অলপ পৰামৰ্শ ল'ব লাগিব, তেতিয়াহ'লে হয়তো তেনেকুৱা ধৰণৰ দিশত যাব পৰা যায়। মই এইখিনি কথা এইকাৰণেই কৈছোঁ যে আমাৰ ইয়াত বহুত উদীয়মান ছাত্ৰ ছাত্ৰীও আছে, হয়তো বিভিন্ন ধৰণৰ লেখক আছে, গতিকে তেখেতসকলে যদি অকণমান হেৰি কৰে এই কথাখিনি ক'ব। দ্বিতীয়তে বহুত গল্পকাৰ বা ধৰক উপন্যাস লিখা মানুহ আছে ইয়াতে। তাত আপুনি যদি আজি উপন্যাসবিলাক পঢ়ে, তাত কেইখন উপন্যাসত আপুনি পাব যে তাত সম্বোধনবিলাক কৰোঁতে মোৰ কোঠাদেউ আছিলে অমুক অমুক বুলি কৈছে, নাই কোৱা। মোৰ ককা আছিলে অমুক বুলি কৈছিলে। হয় লীলাগুৰি লিখিছিলে বা তেনেকুৱা বহুজনে লিখিছে, কিন্তু খুব যদি বহল পৰিৱেশত চাই, তেতিয়াহ'লে আমি মোৰ দাদা আছিল বুলি কোৱাতকৈতো আমাৰ ক'ব পাৰে যে মোৰ ককাইদেউ আছিলে, আমি কোৱা নাই কেতিয়াও। সেই সময়তে মোৰ নিচাদেউ আহি ওলালে, সেই গল্পত লিখিছে, ক'ব পাৰে নাই কোৱা, কিন্তু কৈছে কি মোৰ কি কয় জেঠু এনেকুৱা আহি ওলাইছে, ক'ব জেঠাই আহি ওলাইছে বুলি ক'ব। গতিকে মই কোৱা নাই এইবোৰ শব্দ ল'ব নালাগে, সেইবোৰ শব্দও ল'ব লাগে, কিন্তু যেতিয়া আমি নিজা বস্তুখিনি আছেই, সাধাৰণতে ধাৰ কেতিয়া কৰে, আমি পইচা পাতি ধাৰ কেতিয়া কৰোঁ, যেতিয়া নিজৰ জেপত পইচা নাথাকে, তেতিয়া আনকো মোক 10 টকা দি আছোঁ। আমাৰ আছে জেপত, আমাৰ নিচাদেউ এপাদেউ আনাইদেউ কোঠাটো চব আছে জেপত, আৰু থাকি পেলাই আকৌ আমি লোকৰ পৰা ধাৰ বিচাৰি পেলাই কৈছে তোমাক দি আছোঁ মোক। এই মনোবৃত্তিত আছোঁ এৰিব লাগে। গতিকে আমি থকা বস্তুবোৰ আমি তাক কেনেকৈ চুচি মাজি ভালকৈ উলিয়াই পেলাই সমাজলৈ মানে শ্ব'কেছ বুলি আমি যাক কওঁ, এনেকৈ শ্ব'কেছত আহি পোৱা নাথাকে, ভালকৈ আমি দেখুৱাব পাৰোঁ মানুহক, এই বস্তুখিনি দিব লাগিব। এতিয়া মই শিৱসাগৰলৈ গৈ পেলাই মই এবাৰ যেতিয়া মীনাক্ষী সুন্দৰম আছিলে তেতিয়া বুলি ভাবিছিলোঁ, তেখেতে বহুবাৰ কৰিছিলে, তেখেতে মোক তাত নিমন্ত্ৰণ কৰে, তেখেতে কিবা গাড়ীখন পঠাই দিয়ে, ইন'ভা গাড়ীখন পঠিয়াই দি মই নহয় অকণমান পৰামৰ্শ কি পৰামৰ্শ দৰকাৰ আছে, মানে কি কৰিম শিৱসাগৰ। তেতিয়া আমি কৈছোঁ যে শিৱসাগৰ আপুনি প্ৰথমতে আমাৰ তাত মোক গ'লেই দেখিব যে আপুনি শিৱসাগৰ পুখুৰী যিটো সৌন্দৰ্য আছিলে আগতে, সেই শিৱসাগৰ পুখুৰী সৌন্দৰ্য আগৰ দৰে নাই, কিন্তু সেইটো কোনোবাই বেয়া পালেও কোনো উপায় নাই। কেলৈ নাই, তাৰ চাৰিওফালে মানুহে দখল কৰিছে, ঘৰ দুৱাৰ সাজি দিলে, গতিকে এফাল নায়েই, যিটো যমুনা বুলি কৈছে। আমি যমুনা বুলি কৈ আছোঁ, কিন্তু যমুনাখন কি চাবলৈ হ'লে ক'ত দেখিব, তাৰপৰা দেখুৱাব লাগিব। কোনোবাই ক'ব যমুনা বুলি শিৱসাগৰত নাইকিয়াই হৈছে, আছে এইটো ফালে, কিন্তু এইফালে নাইকিয়া, পূবৰ ফালে নাই। গতিকে আপোনাৰ এনেকুৱা ধৰণৰ বস্তুবিলাক আমি যদি সংৰক্ষণ নকৰোঁ, কৰিব নোৱাৰোঁ, যিখিনি বস্তু দি থৈ গৈছিলে, আমি তাত বুৰঞ্জী যেতিয়া অধ্যয়ন কৰোঁ দেখিব তাত গড়বিলাকৰ কথা কোৱা হয়, এটা বাছগড় থাকে, ভিতৰ গড় থাকে, বাছগড় ফালে যমুনাখন থাকে, তাৰ ব্যৱহাৰ কি আছে, এই বস্তুটো কৰিব লাগিব। আৰু বহুতে ধৰক মৰনৈ বুলি কয়, এতিয়া এইবিলাক সঁচাকৈ মৰনৈ হয়নে, তাৰমানে নদীখন যেতিয়া মৰি যায় এইটো মৰনৈ বুলি কৈ থৈ দিয়ে। এতিয়া নৈখন মৰিছিলে নে সেইটো ৰজাসকলৰ এটা সামৰিক ব্যৱস্থা আছিলে, সামৰিক কৌশল আছিলে, কাৰণ সেইটো কৌশল হ'ব পাৰে। নাওশাল যিবিলাক আছে, নাওশালবিলাকো তেনেকৈ বহুত আঁতৰলৈকে এনেকৈ দুফালে দি লৈছিলে, নদীখন এইফালে বৈ গৈ আছে, নাওশাল এখন এনেকৈ কৰি লৈছিলে, যাতে এইফালে যে শত্ৰু নাও পোনে পোনে নদীখন যে গৈ থাকে, তেতিয়া সিফালে নাওশালৰ পৰা দুইফালে বেৰি ধৰি পেলাই শত্ৰুক বেৰি ধৰিব পাৰে। তাৰপাছত যদি সেইটো মৰনৈ হৈ গুচি গৈছে, আমি যদি মৰনৈ বুলি কৈ থৈ দিছোঁ, তেতিয়াহ'লে ভুল হৈ যাব, মৰনৈ নহয়, সেইখন নাওশাল হ'ব। গতিকে কোনবিলাক নাওশাল হয় আৰু কোনবিলাক মৰনৈ হয়, এই বস্তুবিলাকো আমি অধ্যয়ন কৰাৰ উপায় আছে। গতিকে মই সেইকাৰণে বৰ দীঘলীয়া ক'বলৈ ইচ্ছা কৰা নাই, মোক কিমান সময় হৈছে ক'ব নোৱাৰোঁ, সভাপতি মহোদয় জানিব, মোৰ সময় যদি পাৰ হৈ গৈছে, গতিকে মই চমু কৰিম এতিয়া আৰু। গতিকে মই খালি বিষয়খিনি মনত আহি আছে কাৰণে মই কৈ আছোঁ কথাখিনি, বহুত ডাঙৰ বিষয় আছে। মই কাৰণে প্ৰথমতে কৈছোঁ ইমান বিশাল এখন সমুদ্ৰ আছে, সেই সমুদ্ৰখনলৈ মানুহবোৰে জঁপিয়াই শুবলৈ গম পাব যে প্ৰায় অথাই সাগৰত ভৰি দিয়া নিচিনা লাগে, মোৰ তেনেকুৱা লাগে। কিন্তু গতিকে আপুনি এজন মানুহৰ কাৰণে সম্ভৱ নহয়, 100জন মানুহৰ কাৰণে সম্ভৱ নহয় সেইবোৰ কাম কৰা, আৰু হাজাৰ হাজাৰ মানুহে হয়তো একেলগে কাম কৰি থাকিব, আৰু তেওঁলোকে প্ৰজন্মই কাম কৰি থাকিলেহে সেইবিলাক কাম সম্ভৱ হ'ব। মই তাৰে খালি কেইটামান বিষয় খালি উত্থাপন কৰিব বিচাৰিছোঁ, যিবিলাক বিষয় কাম আনিব লাগে। আমি সেইকাৰণে কৈছোঁ যিবিলাক গল্প প্ৰবন্ধ যি লিখে কোনোবাই ধুনীয়াকৈ আহোমসকলৰ যিটো ব্যৱস্থা আছিলে, ঘৰুৱা ব্যৱস্থাটো, সেইটো লৈ ধুনীয়াকৈ গল্প লিখিব পাৰে। সেই গল্পত তাত আমাৰ শব্দবিলাক সোমোৱাই দিব পাৰে, যিয়ে গল্প সমস্যা দেখুৱাব পাৰে, তেতিয়া দেখিব যে এইটো আহোম পৰিৱেশত জন্ম দিয়া এটা গল্প, আৰু ক'ব নোৱাৰাকৈ সেই শব্দবিলাক লাহেকৈ অসমীয়া ভাষাত আহি সোমাই অসমীয়া ভাষাটো একেলগে সবল কৰিব আৰু আমাৰ ভাষাটো সবল কৰিব। ভাষাত যদি ইংৰাজী ভাষাৰ পৰা আমি শব্দ কৰি সফল কৰিব পাৰে, আমি আৰবী ভাষী শব্দ আনি পেলাই অসমীয়া ভাষা যদি সবল কৰিব পাৰোঁ, আমি হিন্দী ভাষাৰ পৰা যদি আমি শব্দ আনি সবল কৰিব পাৰোঁ, বিভিন্ন ভাষাৰ পৰা লৈছোঁ,
বিদেশী ভাষাবিলাকৰ শব্দ লৈছোঁ, কিন্তু আমাৰ অসমত থকা যিবোৰ ভাষা আছে, আমাৰ যিবোৰ ভাষা আমি কৈ আছোঁ, এই ভাষাবিলাকে সবল কৰাৰ পৰিৱেশ থাকিলেও কিন্তু আমি সবল কৰি দিব পৰা নাই, বৰঞ্চ আমি নিজকে মাৰি পেলাই খাই শেষ কৰিব লাগে। গতিকে এইখিনি কথাই ক'লোঁ। আমাৰ সেইকাৰণে এতিয়া আমাৰ অসমীয়া ভাষাটো একে অৱস্থা হৈছে। মই সেইকাৰণে কৈছোঁ, অসমীয়া ভাষাত কোনো গা ধোৱা ঘৰ বুলি এতিয়া নকয়, বাথৰুম বুলি কয়। অসমীয়া ভাষাত কেতিয়াও কৰিডৰ বুলিহে কয়। এতিয়া কেতিয়াও নকয় যে মাৰৰ ঘৰ বুলি পেলাই, কেতিয়াও চোৰা ঘৰ নকয়, ড্ৰয়িং ৰুম, ডাইনিং ৰুম এইবোৰ ক'বলৈ আৰম্ভ কৰিলোঁ। কিটচেন ক'বলৈ আৰম্ভ কৰিলে কেতিয়াও আখল ঘৰ বুলি নকয়। গতিকে আমি ইমান থকা শব্দ কেতিয়াও পিৰিচ আৰু পিয়লাত কেতিয়াও কোনো চাহ নাখায়। আমি পিয়লাত চাহ খাওঁ আৰু পিৰিচত থওঁ। পিৰিচ মানে হৈছে আমাৰ যিমান আজিকালি প্লেট বুলি কওঁ, আমি এতিয়া ক'লে ইংৰাজীত বুজাই দিব লাগে মানুহক। এইটো অৱস্থা এতিয়াই হৈছে। আমি অভিজ্ঞতাটো কোনো শব্দ নাইকিয়া নহয়, অভিজ্ঞতা এইবোৰ শব্দ আছে। আপোনাৰ ধৰক আমি যদি কওঁ যে এতিয়া ধৰক কেনেকুৱা আজি এতিয়া গম নাপাব বহুতে, আমাৰ ইয়াত আমাৰ যিটো গৰু, মই গাই গৰুৰ কথা কৈছোঁ। এজনী গাই গৰু কেইবাটাও শব্দ আছে। বছৰে বছৰে পোৱালি দিয়া গাই, আমি যদি এটা শব্দত প্ৰকাশ কৰা বুলি কওঁ, যেনেকৈ আমি ধৰক খাবলৈ না সৰু ফল বুলি পচলা বুলি কওঁ, এতিয়া বছৰে বছৰে পোৱালি দিয়া গাই এটা শব্দত প্ৰকাশ কৰিবলৈ, কিন্তু ল'ৰা ছোৱালী চব ফেইল কৰিব দিলে। ডেৰ বছৰে পোৱালি দিয়া গাই যদি দিয়া হয়, সেইটো ফেইল কৰিব নোৱাৰি লিখিব। দুবছৰে পোৱালি দিয়া গাই, এতিয়া কি কোৱা যায়, ফেইল কৰিব বোলে নহয়, যেতিয়াই তেতিয়াই পোৱালি দিয়া গাই। এই চাৰিটা মই কৈছোঁ, এইবোৰ আছে আমাৰ শব্দবিলাক। চব শব্দ পাহৰি গ'লোঁ। কেলৈ পাহৰিলোঁ? আমি খেতি নকৰা হ'লোঁ, বাতি নকৰা হ'লোঁ, কিবা নকৰা হ'লোঁ, আমি গৰুৰ লগত সম্পৰ্ক নাইকিয়া, জীৱ জন্তুৰ সম্পৰ্ক নাইকিয়া। আমি লাহে লাহে প্ৰকৃতিৰ পৰা আঁতৰি আহি আছোঁ। গতিকে আমাৰ মাটিৰ লগত সম্পৰ্ক নাইকিয়া হ'ব। যেতিয়াই মাটিৰ লগত সম্পৰ্ক নাইকিয়া হয়, তেতিয়াই আপোনাৰ পথাৰত পুনি দেখিছে যে পুখুৰীত যে পুনি যে থাকে, পুনি চাব, পুনি এবিধ ওপৰত তেনেকৈ পাত নিচিনা দেখা যায়। সেই পুনিটো যিমান দিন পানী থাকে সিমান দিনলৈকে জীয়াই থাকে, আৰু পানীখিনি শেষ হোৱাৰ পাছতেই পুনিবোৰ তললৈ পৰি যায়, তাতে শুকাই মৰি শেষ হৈ যায়। যদি আমি সেই পানীখিনি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি পুনি হৈ থাকিবলৈ কিমান দিন থাকিব পাৰিম, সেইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন উঠিছে। গতিকে এইখিনি কথা আপোনাসকলক মই অৱগত কৰিছোঁ। মই কৈছোঁ মোৰ যিটো চিন্তা, মোৰ চিন্তাখিনি খালি আপোনাসকলক অলপ শ্বেয়াৰ কৰি দিছে। আজিকালি কোৱা দৰে শ্বেয়াৰ কৰি দিছে। গতিকে আপোনাসকলে ভাবি চাব, যদি আপোনাসকলৰ যদি কিবা চিন্তা নতুনকৈ উদ্ৰেক হৈছে, তেতিয়াহ'লে মোৰ হয়তো এইখিনি সময় কটোৱা আৰু ইমান দূৰৰ পৰা আহি পেলাই কটোৱা এইখিনি কথা কোৱাটো অলপমান হ'লেও যদি কামত আহে, তেতিয়াহ'লে মই ভাবোঁ যে মোৰ সময়খিনি অন্তত সদব্যৱহাৰ হৈছে। মই সকলোকে পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰি আৰু মোক এই অনুষ্ঠানটোত নিমন্ত্ৰণ কৰাৰ কাৰণে উদযাপন সমিতিৰ সভাপতি নৱকুমাৰ সন্দিকৈ ডাঙৰীয়া প্ৰমুখ্যে সকলোকে উদযাপন সমিতিৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াৰ সঞ্চালক আৰু ইয়াৰ আমাৰ যিখন টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ যিখন মূল সভা, সেই সভাখনৰ সকলো বিষয়ববীয়া, সভাপতি, সম্পাদক, সদস্য সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আৰু আপোনাসকলোকে প্ৰণাম জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।